আমাক বড়ো ৰেজিমেণ্ট লাগিবই জয় বড়ো হাৰিণে। সংযুক্ত বড়ো গণমঞ্চ অসমৰ 22খন জিলাত আজি 11টাৰ পৰা এটালৈকে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি বিভিন্ন দাবীক লৈ অসম চৰকাৰক সেইসমূহ পূৰ্ণৰূপ দিবৰ বাবে দাবী জনাই আমি আজি ৰূপায়ণ কৰিছোঁ। বিশেষকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেইটো 2020 চনৰ 27 জানুৱাৰীৰ বড়ো শান্তি চুক্তিৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু পৰিতাপৰ বিষয় আজি 4টা বছৰ অতিক্ৰম কৰিলে সম্পূৰ্ণ গাঁও চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণ কৰি তাৰ যি নিৰ্বাচন সেই নিৰ্বাচনটো অসম চৰকাৰে অনুষ্ঠিত নকৰিলে, যাৰ ফলত এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে খুব কম পুঁজিৰে চলাই যাবলগীয়া হৈছে। অসমত 10 লাখ জনসংখ্যাক লৈ পেলাই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো গঠন কৰা হৈছে। তাত অসম চৰকাৰে মাত্ৰ 13.5 কোটি টকাৰে সেই পুঁজিৰে সেই কাউন্সিলখন চলাই চাবলৈ বাধ্য কৰাইছে। গতিকে আমি চৰকাৰৰ ওচৰত খুব ষ্ট্ৰংলি দাবী জনাইছোঁ, খুব সোনকালে আমাৰ গাঁওসমূহ চিনাক্ত কৰি সমষ্টি নিৰ্ধাৰণ কৰি তাৰ ইলেকশ্যন পাতি পেলাই এটা সুস্থিৰ এটা চৰকাৰ কাউন্সিলৰ গঠন কৰি দিব লাগে। তাৰ বাদেও 2020 চনৰ শান্তি চুক্তিৰ যিসমূহ দফা এই দফাসমূহ সম্পূৰ্ণৰূপে আজিলৈকে কাৰ্যকৰীকৰণ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কৰা নাই। গতিকে আমি আজি দাবী জনাম যে বড়ো শান্তি চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ হ'ব লাগিব আৰু অতি ক্ষিপ্ৰতাৰে সেইসমূহ ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। বিশেষকৈ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা এটা অধ্যায় 6.3 দফাত লিপিবদ্ধ হৈ আছিল, কিন্তু 4 বছৰ অতিক্ৰম কৰিলে অসমত খুব কম সংখ্যক বড়ো মাধ্যমৰ বিদ্যালয় অপ্ৰাদেশিকৃত হৈ আছে। সেইসমূহ প্ৰাদেশিকীকৰণ চৰকাৰে কৰা নাই। গতিকে আমি দাবী জনাইছোঁ এই নৱেম্বৰৰ যিটো অধিৱেশন এই অধিৱেশনতে অসম চৰকাৰে সেই প্ৰাদেশিকীকৰণৰ যি আইন সেইটো সংশোধন কৰি বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে। তাৰ বাদেও আমি খুব গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দিনৰ পৰা এটা দাবী বড়ো সমাজত আছিল, সেই দাবীটো এতিয়ালৈকে আছে যে ভাৰত চৰকাৰে যেনেকৈ নাগা ৰেজিমেণ্ট, আছাম ৰেজিমেণ্ট যিটো ৰেজিমেণ্ট ঠিক তেনেকৈ বড়োসকলৰ বাবে এটা বড়ো ৰেজিমেণ্ট গঠন কৰিব লাগে। সেইটো ভাৰত চৰকাৰৰ ওচৰত আমাৰ দাবী। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা যিসমূহ বড়ো জনগোষ্ঠী আছে তেওঁলোকে পাহাৰীয়া ST মৰ্যাদাৰ বাবে আন্দোলন কৰি আহিছে আৰু সেইটো BTC চুক্তি আৰু BTR চুক্তি দুইটা চুক্তিটো অসম আৰু ভাৰত চৰকাৰে সেইটো লিপিবদ্ধ কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত সেইটো ৰূপায়ণ কৰা নাই। গতিকে আমি দাবী জনাইছোঁ সেইটো খুব সোনকালে সেইটো ৰূপায়ণ কৰিব লাগে।